নমস্কাৰ, আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। যদি আপুনিও এজন অংগনবাড়ী কৰ্মী বা অংগনবাড়ী সহায়িকাৰ দৰমহাৰ বিষয়ে জানিব বিচাৰে, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে বহুত সহায়ক হ'ব। অংগনবাড়ী শ্ৰমিকে দিয়া চালো বিজয়বাড়া। প্ৰতিবাদী আহ্বানৰ লগে লগে সমগ্ৰ মহানগৰীত উত্তেজনা বিৰাজ কৰে। সোমবাৰে হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মীয়ে বিজয়বাড়া অভিমুখে পদযাত্ৰা কৰি মহানগৰীৰ বাছ ষ্টেণ্ড, ৰেল ষ্টেচন আৰু অন্যান্য বৃহৎ জংচনত আন্দোলনকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। অংগনবাড়ী কৰ্মীয়ে বুধবাৰে ৰাজ্য চৰকাৰে তেওঁলোকক সেৱাৰ পৰা আঁতৰোৱাৰ সিদ্ধান্তৰ বিৰুদ্ধে বহল বন্ধৰ আহ্বান জনায়। 2019 সাধাৰণ নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্য চৰকাৰে তেওঁলোকক দৰমহা সংশোধন কৰাৰ দাবীত বিগত 42 দিন ধৰি অংগনবাড়ী শ্ৰমিকসকলে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আছে। নগৰীৰ গান্ধীনগৰ অঞ্চলৰ ধৰ্ণা চকত এজন শ্ৰমিকে অনিৰ্দিষ্ট কাললৈ অনশন কাৰ্যসূচী গ্ৰহণ কৰে। আন্দোলনকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে আৰক্ষীয়ে দেওবাৰে নিশা তেওঁলোকক চৰকাৰী চিকিৎসালয়লৈ স্থানান্তৰিত কৰিব লগা হয়। গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি অংগনবাড়ী কৰ্মীসকলে সোমবাৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰি মহানগৰীত অৱৰোধৰ চেষ্টা চলায়। ৰাজ্য চৰকাৰে ধৰ্মঘটত থকা বৰ্তমান অংগনবাড়ী শ্ৰমিকৰ ঠাইত নতুন শ্ৰমিক নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। অংগনবাড়ী শ্ৰমিকৰ ধৰ্মঘটৰ লগে লগে গৰ্ভৱতী মহিলা আৰু শিশুসকলে পুষ্টিকৰ খাদ্য লাভ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে বুলি চৰকাৰে প্ৰকাশ কৰে। এজন জিলা উপায়ুক্তই অংগনবাড়ী শ্ৰমিকক কৰ্তব্যৰ পৰা অপসাৰণৰ বাবে কাৰ্যবিধি আৰম্ভ কৰিছে। মুঠতে কৃষ্ণ জিলাত 1598 গৰাকী অংগনবাড়ী শ্ৰমিকৰ সেৱা বন্ধ কৰা হয়।